আৰু এখন ঠিক নাইট স্কুল নিচিনাকৈ আমাৰ চলি থাকে গতিকে ৰাতিৰ স্কুল বুলিও আমি আখ্যা দিব পাৰোঁ আমাৰ গোটেই কাৰ্যকলাপবিলাক স্কুলৰ নিচিনাকৈ চলে আৰু তাতে এখন আমাৰ ন'টিছ ব'ৰ্ড আছে ন'টিছ ব'ৰ্ডত আমি পৰীক্ষা সম্পৰ্কীয় ডিটেইলছ বা কেতিয়াবা কাৰ কি দায়িত্ব আছে আৰু আমাৰ অলপ দিনৰ আগতে উন্মিলন 2.0 বুলি আমাৰ বাৰ্ষিক খেল ধেমালিও হয় গতিকে তাৰ গোটেই ডিটেইলছবোৰ ইয়াত লগাই থোৱা আছে আমাৰ ফটো অকণমান এতিয়া কালাৰটো হেৰি হৈ গৈছে আমি বছৰটো আৰম্ভণিতে লগাইছিলোঁ ইয়াতে আমাৰ বাৰ্থডে চেলিব্ৰেশ্যনৰ পৰা আৰম্ভ কৰি বেষ্ট ষ্টুডেণ্ট আমি দুজনক এৱাৰ্ড দিওঁ প্ৰতি বছৰে আৰু ধান অনা কমলা খোৱা বা ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন মাছ ধৰা আমি গোটেইখিনি বস্তু তেওঁলোকক দিওঁ আনকি আমাৰ এখন কুকুৰা ফাৰ্ম আছে এটা মাছৰ ফিচাৰী আছে সেইখিনি কামো তেওঁলোকে কৰে আচলতে দুজন বেষ্ট ষ্টুডেণ্ট দিয়া হয় এগৰাকী বেষ্ট ডিচিপ্লিন এৱাৰ্ড আৰু এগৰাকী বেষ্ট পাৰ্চনেলিটি এৱাৰ্ড চ' আমাৰ এখন প্ৰস্পেক্টাছ ওলায় আমাৰ মুখ্য বৈশিষ্ট্যসমূহ আমি আচলতে এজন ছাত্ৰক কি হিচাপে গঢ় দিব খুজিছোঁ গোটেই তথ্য সম্বলিত কথাখিনি আমাৰ এখন প্ৰস্পেক্টাছ থাকে আটাইকেইজন ছাত্ৰ আমাৰ এটা বৈশিষ্ট্য আছে আমি তেওঁলোকৰ টেবুলবোৰ এনেকৈ ৰাখিব কওঁ প্ৰতিজন ষ্টুডেণ্টৰ কাৰণে আমি এটা নেম প্লেট ৰেডি কৰি দিওঁ এখন ৰঞ্জন মৰাণ নামৰ এটা নৱম শ্ৰেণীৰ ল'ৰা টেবুল হয় আৰু তাৰ জীৱনৰ লক্ষ্য হ'ল ব্লেক কামাণ্ডো গতিকে টেবুলত বহাৰ লগে লগে যাতে তেওঁলোকে ব্লেক কামাণ্ডো হোৱাৰ সপোনটো দেখি পায় গতিকে আমি টেবুলত এনেদৰে নেম প্লেটখন ৰাখোঁ আমি প্ৰতিটো কক্ষ ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামাকৰণ কৰিছোঁ ৰায়মনা দিহিং পাটকাই ডিব্ৰু চৈখোৱা নামেৰি তেনেকৈ এতিয়া আমি ৰায়মনা কক্ষত আপোনালোকক দেখুৱাওঁ আমি ইয়াতে খুব কম সংখ্যক এজন বা দুজনকহে আমি পঢ়িবলৈ দিওঁ বাকী আমাৰ ষ্টাডি হলবোৰ বাহিৰত আছে গতিকে এজন ভিতৰত পঢ়িলে এজন বাহিৰত পঢ়িব লগা হয় এইটো আমাৰ নামেৰি কক্ষ আমি যত্ন কৰিছোঁ দেখিছে নাই CCTV কেমেৰা আৰু তেওঁলোকে ইয়াত কোনো ধৰণৰ বস্তু কমি কৰিব পৰা নাই বিচৰা নাই সকলোখিনি বস্তু পুংখানুপুংখকৈ খুব ন্যায়িকৈ সুন্দৰভাৱে তেওঁলোকে কৰিবলৈ প্ৰয়াস কৰিছে CCTVৰ পৰা আৰম্ভ কৰি তেওঁলোকে নেটৰ কাৰণে তেওঁলোকে ব্যৱস্থা ৰাখিছে 20-25 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইসকল আমাৰ ওলাই গৈছে মুঠ 23 জন ইয়াৰ পৰা ওলাই গৈছিল 4ৰ পৰা 7লৈকে এইটো ৰুমত থাকে পাটকাই ৰুম বুলি আমি নামাকৰণ কৰিছোঁ ইয়াতে মুঠ 14 জন ছাত্ৰ থাকে একেবাৰে সৰু সৰু নমস্কাৰ এওঁলোকে খুব পৰিপাটিকৈ ৰাখে আটাইকেইটা কক্ষই পৰিপাটিকৈ ৰাখে বাৰু কিন্তু আটাইতকৈ এই সৰু সৰু ল'ৰাকেইটাই বেছি পৰিপাটিকৈ ৰাখে আৰু এইখন মানৱজ্যোতি শইকীয়া জীৱনৰ লক্ষ্য মেকানিকেল ইঞ্জিনিয়াৰ কক্ষ হ'ল আমাৰ ধ্যান কক্ষ বুলি আমি নামাকৰণ কৰিছোঁ এইটো কক্ষত আমাৰ ডিজিটেল ব'ৰ্ড থাকে অৱশ্যে ডিজিটেল ব'ৰ্ডখন আজি আমি সেইটো ক্লাছত লগাই ৰাখিছোঁ আৰু নিজেও যিহেতু মই বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতি চলাই আছোঁ গতিকে মোৰ কিতাপখিনিও তেওঁলোকে মাজে মাজে পঢ়ে আৰু UPSC APSC সম্পৰ্কীয় যিমানবিলাক কিতাপ আছে আমি আটাইবোৰ কিতাপ ইয়াতে ৰাখিছোঁ প্ৰতি বছৰে আমাৰ ইয়াৰ পৰা 10ম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী ওলাই যায় তেওঁলোকে আমাক এটা গিফ্ট কৰে গতিকে এইটো তেওঁলোকে দি থৈ যোৱা আৰু এই কিতাপখিনি মই সৰুৰ পৰা পঢ়ি থকাৰ এটা কালেকশ্যন আৰু মাজে মাজে তেওঁলোকে টিভিও চাই মনোৰঞ্জনৰ কাৰণে আমাৰ টিভি ঢাকি থোৱা আছে তাতে টিভিটো ইয়াতে আছে নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আছোঁ বৰ্তমান ফিল'বাৰীস্থিত ৰূপান্তৰ হোষ্টেলত আৰু আজি আপোনালোকৰ এই হোষ্টেলখন আচলতে হোষ্টেল বুলিব নোৱাৰি সঁচাকৈ এখন ৰাতি পঢ়োৱা এখন বিদ্যালয় বুলি ক'ব পাৰি গতিকে আজি এই বিদ্যালয়খন সম্পূৰ্ণ পুংখানুপুংখভাৱে আপোনালোকক দেখাব বিচাৰিব আমাৰ মাইণ্ড পাৱাৰ মটিভেট স্পীকাৰ ৰূপান্তৰ ছাৰে আপোনালোকক সম্পূৰ্ণৰূপে এই ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিব গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকিব বুলি আমি আশা ৰাখিছোঁ নমস্কাৰ আমি বহুতো বিদ্যালয়ত যাওঁ মহাবিদ্যালয়ত যাওঁ কলেজবিলাকত যাওঁ কিন্তু আজি এটা ব্যক্তিক্ৰম দেশ আপোনালোকে দেখাত এনেকুৱা লাগিব এখন বিদ্যালয় নহয় এখন হোষ্টেল হয় আৱাসিক স্থান হয় ইয়াত বিশেষকৈ ছাত্ৰবিলাক থাকে আৰু অন্য এটা স্থানত ছাত্ৰীবিলাকো থাকে গতিকে আমি আহক আমি আপোনালোকক দৰাচলতে এইটো দেখি পেলাই যিসকলকে ব্যক্তিয়ে হোষ্টেল কৰিম বুলি ভাবিছে বা কৰি আছে হয়তো তেওঁলোকৰ কাৰণে এটা অকণমান মটিভেশ্যনেল ভিডিঅ' হ'ব পাৰে গতিকে আপোনালোকক দেখাবৰ কাৰণে আপোনালোক চেষ্টা কৰিছোঁ গতিকে দেখিছে মই আমাৰ কেম্পাছত দেখাবলৈ অনুৰোধ জনাইছোঁ আমি ভিতৰলৈ আমি সোমাই আহিছোঁ আমাৰ এই হোষ্টেলখনৰ মেইন হৰ্তাকৰ্তা বিধাতা যি হয় তেওঁ এণ্টাৰ টীম আছে গতিকে হিমাংশু আমাৰ লগত আছে হিমাংশু শইকীয়া নমস্কাৰ সকলোলৈকে আৰু আমি আচলতে ছাত্ৰ ছাত্ৰীসকলক সকলো দিশৰ উত্তৰণ হ'ব পৰাকৈ আমি বিভিন্ন কাৰ্যক্ৰমণিকা ৰাখি আমি তেওঁলোকক বুকুৰ মাজত সাৱটি আমি কেইজনমান ল'ৰা আৰু কেইগৰাকীমান ছাত্ৰী আমাৰ মাজতে থাকে গতিকে আজি আমাৰ মাজত ৰূপান্তৰ ছাৰ আহিছে মোৰ বহুদিনৰ আগৰ পৰা চিনাকি তেখেতক মোৰ ভাল লাগে আৰু তেখেতে
মোৰ এজন কনষ্টেণ্ট মটিভেটৰ বুলি ক'লেও বঢ়াই কোৱা নহ'ব। তেখেত খুব মোৰ প্ৰিয় আৰু তেখেতে আমাৰ হোষ্টেলত আজি এটা অনুষ্ঠান কৰিলে, গুৰু সেৱা আৰু এটা অভিনন্দন অনুষ্ঠান এটা আছিলে, ছাত্ৰ ছাত্ৰীসকলক লৈ শুভেচ্ছা জনোৱা এটা অনুষ্ঠান আৰু DMIT টেষ্ট সম্পৰ্কীয় কথাখিনিৰো এটা আভাস তেওঁ দাঙি ধৰিলে। আহকচোন আমি আমাৰ দিশটো এবাৰ আপোনালোকক দেখুৱাওঁ। আপোনালোকে আহক, আমি আপোনালোকক গোটেইখিনি ব্যৱস্থা দেখুৱাবলৈ যত্ন কৰিম আৰু সমান্তৰালভাৱে আমি হিমাংশু ডাঙৰকে মাইক্ৰফোনটো দিছোঁ, তেওঁ গোটেইখিনি বস্তু আমাক চিনাকি কৰাই দিব। হয়, নমস্কাৰ। আমাৰ মানে ছাত্ৰ ছাত্ৰীসকলে সকলো ফালৰ পৰা যাতে তেওঁলোকে মটিভেট হৈ থাকিব পাৰে বা সকলো ফালৰ পৰা যাতে মানসিক স্থিতি সবল কৰিব পাৰে, তাৰ কাৰণে আমি গোটেই পৰিৱেশটো তেনেকৈ ডিজাইন কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ হোষ্টেলৰ ডাঙৰ পকী ৱাল থকা কিবা হোষ্টেল নহয়, আমি বাঁহেৰে আটাইখিনি বস্তু তৈয়াৰ কৰিছোঁ, তেওঁলোকে খুব ধুনীয়াকৈ ইয়াত যাতে বসবাস কৰিব পাৰে। গতিকে আমি প্ৰথমতে এনেকুৱা কিছুমান নাম লগাইছোঁ, এনেকুৱা কিছুমান নাম ফলকত লিখি ৰাখিছোঁ, কোটেশ্যন কিছুমান। কল্পনাই সৃষ্টি কৰে, যিমান পাৰে কল্পনা কৰক আৰু সৃষ্টিকৰ্ম হৈ পৰক আপোনাৰ পৰিচয়। গতিকে এনেকুৱা ধৰণৰ কিছুমান কোটেশ্যন আমি তেওঁলোকৰ কাৰণে লগোৱাইছোঁ। আৰু আমাৰ গোটেই হোষ্টেলখনৰ এখন যিহেতু স্কুলৰ নিচিনাকৈ চলি থাকে কিন্তু হোষ্টেল হয়, কিন্তু গোটেই কাৰ্যকলাপবিলাক স্কুলৰ নিচিনাকৈ চলে। আৰু তাতে এখন আমাৰ ন'টিছ ব'ৰ্ড আছে। এখন ন'টিছ ব'ৰ্ডত আমি পৰীক্ষা সম্পৰ্কীয় ডিটেইলছ বা কেতিয়াবা কাৰ কি দায়িত্ব আছে, আৰু আমাৰ অলপ দিনৰ আগতে উন্মিলন 2.0 বুলি আমাৰ বাৰ্ষিক খেল ধেমালিও হয়। গতিকে তাৰ গোটেই ডিটেইলছবোৰ ইয়াত লগাই থোৱা আছে। আৰু এই পৰীক্ষাৰ ৰুটিন সম্পৰ্কীয় বা পৰিৱেশ চাফা কৰাৰ দায়িত্ব কাৰ থাকে, এনেকুৱা ধৰণে আমি ভাগ কৰি ৰাখিছোঁ। এখন আমাৰ ন'টিছ ব'ৰ্ডতে তেওঁলোকে গোটেই ডিটেইলছবোৰ পায়। তাৰপিছত আমাৰ ছাত্ৰসকলে প্ৰতি বছৰে এখন ৱাল মেগাজিন ৰেডি কৰে, আৰু এই বছৰৰ ৱাল মেগাজিনখন আমি প্ৰস্তুত কৰি আছোঁ, এতিয়ালৈকে হোৱাগৈ নাই। 2024 বৰ্ষৰ ৱাল মেগাজিন এখন তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে। অতি সুন্দৰ। তাৰপিছতে কি হ'ল, এই ফটো দেখা পাইছোঁ, এইখিনি আমাৰ ফটো অকণমান এতিয়া কালাৰটো হেৰি হৈ গৈছে। আমি বছৰটো আৰম্ভণিতে লগাইছিলোঁ হোষ্টেলৰ হৈ থকা গোটেই কাৰ্যক্ৰমণিকাবিলাক। ইয়াতে আমাৰ বাৰ্থডে চেলিব্ৰেশ্যনৰ পৰা আৰম্ভ কৰি বেষ্ট ষ্টুডেণ্ট আমি দুজনক এৱাৰ্ড দিওঁ প্ৰতি বছৰে, আৰু ধান অনা, কমলা খোৱা বা ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন, মাছ ধৰা, আমি গোটেইখিনি বস্তু তেওঁলোকক দিওঁ। আনকি আমাৰ এখন কুকুৰা ফাৰ্ম আছে, এটা মাছৰ ফিচাৰী আছে, সেইখিনি কামো তেওঁলোকে কৰে আজৰি সময়ত। আমাৰ আচলতে দুজন বেষ্ট ষ্টুডেণ্ট দিয়া হয়, এগৰাকী বেষ্ট ডিচিপ্লিন এৱাৰ্ড আৰু এগৰাকী বেষ্ট পাৰ্চনেলিটি এৱাৰ্ড, দুগৰাকীক আমি দিওঁ। এতিয়ালৈকে আমাৰ হোৱাগৈ নাই, চিলেকশ্যন হ'ব। আমাৰ ইয়াতে এখন প্ৰস্পেক্টাছ আমি লগাইছোঁ। আমি প্ৰতি বছৰে আমাৰ এখন প্ৰস্পেক্টাছ ওলায় হোষ্টেলখনৰ গোটেই কাৰ্যক্ৰমবিলাক আৰু আমাৰ মুখ্য বৈশিষ্ট্যসমূহ, আমি আচলতে এজন ছাত্ৰক কি হিচাপে গঢ় দিব খুজিছোঁ, গোটেই তথ্য সম্বলিত কথাখিনি আমাৰ এখন প্ৰস্পেক্টাছ থাকে। আমাৰ টেবুলখিনি মই আপোনালোকক দেখুৱাব পৰা যাব এতিয়া। মানে আটাইকেইজন ছাত্ৰ আমাৰ এটা বৈশিষ্ট্য আছে, আমি তেওঁলোকৰ টেবুলবোৰ এনেকৈ ৰাখিব কওঁ, যিহেতু তেওঁলোক এখন বেলেগ স্কুললৈ যায়, গতিকে স্কুলৰ কাৰণে যিখিনি ক্লাছ কৰাৰ বহি থাকে সেইখিনি আমি সোঁফালে ৰাখিবলৈ দিওঁ, আৰু হোষ্টেলৰ কাৰ্যক্ৰমণিকাৰ বহীবোৰ আমি বাওঁফালে ৰাখিবলৈ দিওঁ। আৰু আমি তেতিয়া মানে ইয়াৰ পৰা বহীখন চালে গম পাওঁ যে এখন স্কুলৰ বহী আৰু এইখিনি হোষ্টেলৰ বহী, এনেকুৱা হয়। আৰু এটা কথা কি হয়, আমাৰ এটা নেইম প্লেট থাকে, প্ৰতিজন ষ্টুডেণ্টৰ কাৰণে আমি এটা নেইম প্লেট ৰেডি কৰি দিওঁ। ইয়াত লিখা থাকে ৰূপান্তৰ দা লিভিং হোষ্টেল ফিল'বাৰী, এখন ৰঞ্জন মৰাণ নামৰ এটা 9ম শ্ৰেণীৰ ল'ৰা টেবুল হয়, আৰু তাৰ জীৱনৰ লক্ষ্য হ'ল ব্লেক কামাণ্ডো। গতিকে টেবুলত বহাৰ লগে লগে যাতে তেওঁলোকে ব্লেক কামাণ্ডো হোৱাৰ সপোনটো দেখি পায়, গতিকে আমি টেবুলত এনেদৰে নেইম প্লেটখন ৰাখোঁ। তাৰপিছত আৰু এটা আমাৰ বৈশিষ্ট্য হ'ল টেবুলখনৰ, সেয়া এই ফুলৰ টাবটো। এই ফুলৰ টাবটোৰ লগত এই নেইম প্লেটখনৰ এটা সম্পৰ্ক আছে। মানে যেতিয়া তেওঁলোকে টেবুলত প্ৰথম বহে, তেতিয়া এই ফুলৰ টাবটো আৰু নেইম প্লেটখনৰ লগত আত্মিক সম্পৰ্ক এটা কৰিহে টেবুলখনত বহে, আৰু এই সপোনটো যে জীয়াই ৰাখিছে তাৰ প্ৰমাণ হিচাপে এই টেবুলত থকা ফুলৰ টাবটো। মানে এই কনচেপ্টটো তেওঁলোকে জানে, আৰু সেইখিনি কথা। আমি এনেকৈ ভিতৰলৈ সোমাই আহিছোঁ। ইয়াৰ হোষ্টেলৰ পৰিৱেশ, প্ৰথমতে আমি কোনফালে সোমাম? এইটো হ'ল আমাৰ ৰায়মনা ৰুম। আমি প্ৰতিটো কক্ষ ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামাকৰণ কৰিছোঁ। ৰায়মনা, দিহিং পাটকাই, ডিব্ৰু চৈখোৱা, নামেৰি, তেনেকৈ। এতিয়া আমি ৰায়মনা কক্ষটো আপোনালোকক দেখুৱাওঁ। ইয়াত এটা বাক্য লিখা আছে, অন্য ৰুমৰ ল'ৰাৰ বেলেগৰ ৰুমত সোমোৱাটো নিষেধ। মানে বেলেগৰ ৰুমৰ, হয়, বেলেগ ৰুমত যাতে নোসোমাব নোৱাৰে, তেনেকুৱা। নমস্কাৰ। আমি বইজ হোষ্টেলত ধুনীয়াকৈ সোমাই আছোঁ, যদিও আপোনালোকে হয়তো বহুত ডাঙৰ বিল্ডিং টাইলছ লগা দেখা নাপাব, কিন্তু ইয়াৰ যি কাৰ্য যি দেখা পাইছোঁ প্ৰেক্টিকেলি, আমি আপোনালোকে সঁচাকৈ আচৰিত হৈ যায়। আৰু আমাৰ মানে কি হয়, বিচনাবোৰ মানে ঠিক কৰাৰ এটা ষ্টাইল থাকে, মানে ষ্টাইল মানে ধৰক এটা প্ৰক্ৰিয়া আমি শিকাইছোঁ। তেওঁলোকৰ বিচনা চাদৰখন সদায় ফিট হৈ থাকিব লাগিব, আৰু যিহেতু এওঁলোকে ল'ৰা, ঘৰত খুব কম কাম কৰে বুলি ক'লেও বেয়া নহয়, কিছুমানে বাৰু কৰে, কিন্তু এওঁলোকে কি কৰে, একেবাৰে তলত
ৰাখে ব্লেংকেটখন হয়। একেবাৰে তলৰ আঁঠুৱাখনো ৰাখিবলৈ দিওঁ হয়। ব্লেংকেটখনৰ ওপৰত তেওঁলোকে গাৰুটো ৰাখে Okay. আৰু প্ৰতিখন বিচনা আপোনালোকে তেনেকৈ দেখিব ব্লেংকেটখন তলত থাকিব ওপৰত গাৰুটো থাকিব সেই তেনেকুৱাকৈ সজোৱা হয় আমি এইপিনেও আহোঁ। নমস্কাৰ নমস্কাৰ খুব সুন্দৰ পৰিৱেশ একদম মানে দুখপলীয়া মানে বিচনাও আছে ইয়াত অতি সুন্দৰ ভিতৰলৈ সোমাই আহিছোঁ আমি খুব সুন্দৰ নমস্কাৰ নমস্কাৰ খুব সুন্দৰ এই সম্পৰ্কত আৰু কিবা ক'বলগীয়া এইখিনিয়ে আমাৰ ভিতৰৰ ডেক'ৰেশ্যনটো তেওঁলোকে এনেকৈ ৰাখে কিন্তু আমাৰ টেবুলবোৰ যদিও শোৱনি কক্ষত আছে হয়। আমি ইয়াতে খুব কম সংখ্যক এজন বা দুজনকহে আমি পঢ়িবলৈ দিওঁ হয়। বাকী আমাৰ ষ্টাডি হলবোৰ বাহিৰত আছে বাহিৰত আছে। গতিকে এজন ভিতৰত পঢ়িলে এজন বাহিৰত পঢ়িব লগা হয় তেনেকুৱা আমি অন্য এটা ৰুমত আহিছোঁ এয়া মানা ছাত্ৰ এই ৰুমটোৰ নামেই হৈছে মানা অ'কে নমস্কাৰ 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 আহক খুব সুন্দৰ পৰিৱেশ ইমান মানে পৰিপাটি কৰি ৰাখিছে সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ ইয়াতে এওঁলোকৰ ৰুমৰ এটা বৈশিষ্ট্য খুব ধুনীয়া এওঁলোকে মানে এটা পুথিভঁৰাল এটা বনাইছে তাতে অঁ সেই ফটোবোৰ লগাই হয়। আৰু তেওঁলোকে ইয়াত নিজস্ব কিতাপ যিবিলাক প্ৰয়োজন হয় সেইখিনি ৰাখে আমাৰ এক্সট্ৰা এটা পুথিভঁৰাল আছে বাৰু হয়। তথাপি সিহঁতৰ নিজৰ পুথিভঁৰালৰ কিতাপখিনি ইয়াতে ৰাখে অ'কে আৰু ওপৰত এয়া বন্দনাৰ কাৰণে হয় ৰাখি থৈছে আমাৰ নিৰ্দিষ্ট বন্দনা এখিনিও আছে আমি শংকৰদেৱ শিশু নিকেতনৰ আৰ্হিত বন্দনাখিনি কৰাওঁ হয়। গতিকে সেইখিনিও তেওঁলোকে ইয়াতে মানে চলাই লৈ যায় অতি তেনেকুৱা সুন্দৰ, অতি সুন্দৰ অন্য এটা আমি ৰুমত প্ৰৱেশ কৰিব লৈছোঁ এয়া নাম লিখা আছে স্বাগতম দিহিং পাটকাইলৈ আদৰণি আমি দিহিং পাটকাইত আহিব সোমাইছোঁ এতিয়া নমস্কাৰ নমস্কাৰ এয়া দিহিং পাটকাই কক্ষ ইয়াতে আমাৰ 6জন ষ্টুডেণ্ট আছে দুখন পঢ়া টেবুল এওঁলোকে ধুনীয়াকৈ সজাই ৰাখিছে ৰুমটো হয় আৰু এইফালে আছে আমাৰ ডিব্ৰু চৈখোৱা হয় এইটো ডিব্ৰু চৈখোৱা কক্ষ নমস্কাৰ 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 হয় ইয়াতে 6জন আছে তেনেকুৱা দুখন পঢ়া টেবুল প্ৰত্যেকটো শুৱনি কক্ষত দুখনকৈ পঢ়া টেবুল আছে হয়। আৰু বাকীসকলে ষ্টাডি হলত পঢ়িবৰ কাৰণে যায় অতি সুন্দৰ, তেনেকুৱা অতি সুন্দৰ এই আমি অন্য এটা কোঠালিত সোমাবলৈ আহিছোঁ নামেৰি আমি হোষ্টেলত সোমাব বিচাৰিছোঁ নামেৰি দৃশ্য নমস্কাৰ নমস্কাৰ য়েছ এইটো আমাৰ নামেৰি কক্ষ হয় খুব সুন্দৰ একদম ধুনীয়াকৈ সজাই পৰাই ৰাখিছে প্ৰতি মানে টেবুলত মানে একুৰাকৈ ফুলৰ টাব খুব ধুনীয়া মজা খুব নিশ্চয়ভাৱে দেখা পাইছোঁ আমি হোষ্টেলৰখনৰ কেইটা ৰুম এডমিনিষ্ট্ৰেটিভ তেওঁলোকৰ ইয়াৰ ডেস্ক তেওঁলোকে আপোনালোকক দেখুৱাবলৈ আমি যত্ন কৰিছোঁ দেখিছে নাই CCTV কেমেৰা আৰু তেওঁলোকে ইয়াত কোনো ধৰণৰ বস্তু কমি কৰিব পৰা নাই বিচৰা নাই সকলোখিনি বস্তু পুংখানুপুংখকৈ খুব ন্যায়িকৈ সুন্দৰভাৱে তেওঁলোকে কৰিবলৈ প্ৰয়াস কৰিছে CCTVৰ পৰা আৰম্ভ কৰি তেওঁলোকে নেটৰ কাৰণে তেওঁলোকে ব্যৱস্থা ৰাখিছে গোটেই হোষ্টেলৰ খুব সুন্দৰ ব্যৱস্থা আমি নিজে দেখি পাই আপলোড হৈছোঁ কাৰণে আপোনালোকক দেখাইছোঁ আৰু ইতিমধ্যে কোনোবাই যদি ভাবিছে হোষ্টেল এখন এনেকুৱাকৈ কৰোঁ বুলি নিশ্চিতভাৱে আমাৰ হিমাংশু শইকীয়াৰ লগত তেওঁলোকৰ যোগাযোগ নম্বৰ আমি স্ক্ৰীণত দি দিম আপোনালোকে যোগাযোগ কৰিব পাৰে খুব সুন্দৰ ব্যৱস্থা খুব সুন্দৰ আমাৰ যোৱাবাৰ মেট্ৰিক কেণ্ডিডেট যিখিনি ওলাই গ'ল অঁ 2024-25 বৰ্ষৰ Okay. হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইসকল আমাৰ ওলাই গৈছে মুঠ 23জন ইয়াৰ পৰা ওলাই গৈছিল অৱশ্যে তেওঁলোকে বেলেগ স্কুলত পঢ়ে হয়। ফিলবাৰী হাইস্কুল শংকৰদেৱ শিশু নিকেতন ছেইণ্ট পেট্ৰিক তেনেকৈ হয়। আৰু আমাৰ ইয়াতে থাকে হয়। গতিকে আমাৰ ষ্টুডেণ্ট বুলি ক'লে ভুল হ'ব স্কুলৰে ষ্টুডেণ্ট Student। আমাৰ ইয়াতে থাকে আৰু থাকে। তেনেকুৱা হয় এইটো হ'ল আমাৰ পাটকাই ৰুম একেবাৰে সৰু আৰু ক্লাছ 4ৰ পৰা 7লৈকে এইটো ৰুমত থাকে হয় আৰু পাটকাই ৰুম বুলি আমি নামাকৰণ কৰিছোঁ এই ৰুমটো ইয়াতে মুঠ 14জন ছাত্ৰ থাকে একেবাৰে সৰু নমস্কাৰ 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 তাৰপিছত এওঁলোকে খুব পৰিপাটিকৈ ৰাখে আৰু আটাইকেইটা কক্ষই পৰিপাটিকৈ ৰাখে বাৰু কিন্তু আটাইতকৈ এই সৰু ল'ৰাকেইটাই বেছি পৰিপাটিকৈ ৰাখে Okay. ৰুমটো দেখিবলৈ খুব ধুনীয়া হয়। আৰু টেবুলৰ বিশেষত্বটো এওঁলোকে ধুনীয়াকৈ বজাই ৰাখিছে হয়। আমাৰ যেনেকৈ নেইম প্লেট থাকে আৰু এটা ফুলৰ টাব থাকে হয়। আৰু এইখন মানৱজ্যোতি শইকীয়া জীৱনৰ লক্ষ্য মেকানিকেল ইঞ্জিনিয়াৰ Okay. গতিকে এনেকৈ ৰাখিছে আৰু টেবুলখন তেওঁলোকৰ সুন্দৰ। হয় আৰু আমাৰ বিচনাখিনি আমি যেনেকৈ ৰাখিবলৈ কৈছোঁ একেবাৰে তলত আঁঠুৱাখন তাৰ ওপৰত ব্লেংকেট তাৰ ওপৰত মানে গাৰু এনেকুৱা ধৰণে সজাই ৰাখি থয় তেওঁলোকে সুন্দৰ আটাইখিনি দৃশ্য খুব মনোমোহা খুব ভাল খবৰ কেনেকুৱা আপোনালোকৰ সকলো ভালনে ঠিক আছে আজি মিউজিক ক্লাছ চবে কৰিলা অঁ ঠিক আছে হ'ব এইটো কক্ষ হ'ল আমাৰ ধ্যান কক্ষ বুলি আমি নামাকৰণ কৰিছোঁ হয়। এইটো কক্ষত আমাৰ ডিজিটেল ব'ৰ্ড থাকে অৱশ্যে ডিজিটেল ব'ৰ্ডখন আজি আমি সেইটো ক্লাছত লগাই ৰাখিছোঁ হয়। আৰু আমাৰ লাইব্ৰেৰী ছেটআপটো ইয়াতে আছে লাইব্ৰেৰী ছেটআপটো কিবা তেওঁলোকৰ প্ৰয়োজন হোৱাকৈ আমি কিতাপখিনি ৰাখিছোঁ আৰু নিজেও যিহেতু মই বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতি চলাই আছোঁ হয়। গতিকে মোৰ কিতাপখিনিও তেওঁলোকে মাজে মাজে পঢ়ে আৰু UPSC APSC সম্পৰ্কীয় যিমানবিলাক কিতাপ আছে আমি আটাইবোৰ কিতাপ ইয়াতে ৰাখিছোঁ
এইখিনি আমাৰ লাইব্ৰেৰী ছেটআপ আৰু আমাক মানে প্ৰতি বছৰে আমাৰ ইয়াৰ পৰা দশম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী ওলাই যায় তেওঁলোকে আমাক এটা গিফ্ট কৰে গতিকে এইটো তেওঁলোকে দি থৈ যোৱা আৰু এই কিতাপখিনি মই সৰুৰ পৰা পঢ়ি থকাৰ এটা কালেকশ্যন আৰু জন্মদিনত তেওঁলোকে একোখনকৈ কিতাপ উপহাৰ দিয়ে তো তেনেকৈ কিতাপখিনি আমাৰ প্ৰায় হৈছেগৈ আৰু ভালেখিনি আৰু এইবিলাক আমাৰ মিউজিকৰ ইনষ্ট্ৰুমেণ্ট মিউজিকৰ ক্লাছো আমাৰ দেওবাৰে দেওবাৰে হয় আজি আপোনাৰ ক্লাছটোৰ সমান্তৰালকৈ এটা মিউজিকৰ ক্লাছ চলি আছিলে আমি শুনা পাইছিলোঁ দেখা পাইছিলোঁ খুব সুন্দৰ ব্যৱস্থা আৰু এফালে আমাৰ গীটাৰখিনি থোৱা আছে মিউজিকৰ ইনষ্ট্ৰুমেণ্ট গোটেইখিনি ইয়াতে ছেটআপ কৰা আছে আৰু মাজে মাজে তেওঁলোকে টিভিও চাই মনোৰঞ্জনৰ কাৰণে আমাৰ টিভি ঢাকি থোৱা আছে তাতে টিভিটো ইয়াতে আছে আৰু ইয়াতে আমাৰ ডিজিটেল বৰ্ডখন ইয়াতে আমি ছেটআপ কৰোঁ অল টোটেল কিমান ষ্টুডেণ্ট আছে এতিয়া আমাৰ টোটেল 74 জন আছে ল'ৰা আৰু 12 গৰাকী ছোৱালী আছে আৰু আমাৰ ষ্টাফ টোটেল এতিয়ালৈকে 13 জন আছে 4 গৰাকী ৰান্ধনী 2 গৰাকী কেয়াৰটেকাৰ হিচাপে আছে তেনেকুৱা মানে প্ৰায় কেইবাজনৰ এটা পৰিয়াল হয় অতি সুন্দৰ ব্যৱস্থা গতিকে আপোনালোকে নিশ্চয়ভাৱে দেখা পালে যে এয়া কোনো এখন বিদ্যালয় নহয় এখন আৱাসিক এটা ঘৰ হয় হোষ্টেল হয় যাক গতিকে গোটেই ব্যৱস্থাখিনি আমাৰ হিমাংশুৱে কৰি আছে সকলো একত্ৰিত হৈ গতিকে খুব সুন্দৰ পৰিৱেশ গতিকে আপোনালোকলৈ আগবঢ়ালোঁ কোনোবাই যদি হোষ্টেল চলাই আছে নিশ্চিতভাৱে আমাৰ হিমাংশুৰ পৰা অকণমান আইডিয়া ল'ব খুব সুন্দৰ ব্যৱস্থা মাজে কৰি আছে আৰু আমি আশা কৰিম যে শিক্ষা ক্ষেত্ৰত আৰু নতুনত্ব এনেদৰে আগবাঢ়ি যাওক কৰি যাওক ল'ৰা ছোৱালীবোৰ আগুৱাই লৈ যাওক গতিকে পুনৰবাৰ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ফালৰ পৰাও অসমবাসী আপোনালোকে যোনে ভিডিঅ'টো চাইছে আপোনালোকক আশীৰ্বাদ কৰিব গতিকে মৰম চেনেহৰ কাৰণে কমেণ্ট দিব বহুত বহুত ধন্যবাদ আপুনি আমাৰ মাজত অহাৰ কাৰণে অশেষ ধন্যবাদ আৰু এটা কথা কি হয় আমি ৰূপান্তৰৰ গোটেই প্লেনিংটো ছেটআপ কৰিছোঁ মই অকলে বুলিও নহয় গোটেই প্লেনিংখিনি বাৰু কৰিছোঁ যদিও মোৰ এটা টীম আছে আমি গোটেই এটা ৰূপান্তৰ পৰিয়াল বুলি যাক কওঁ আমি গোটেই পৰিয়ালটোৱে মিলি আমি কামবোৰ কৰোঁ একেবাৰে নিশালৈকে আৰু এখন ঠিক নাইট স্কুল নিচিনাকৈ আমাৰ চলি থাকে গতিকে ৰাতিৰ স্কুল বুলিও আমি আখ্যা দিব পাৰোঁ তেনেকুৱা হয় আৰু এটা ইণ্টাৰেষ্টিং কথাটো হৈছে কি আমাৰ নাম ৰূপান্তৰ আৰু হোষ্টেলখনৰ নাম ৰূপান্তৰ গতিকে খুবেই ভাল লাগিল বহুত বহুত ধন্যবাদ সকলোৱে আমাক প্ৰশ্ন কৰিছে যে আপোনাৰ হোষ্টেল আছে নেকি আপোনাৰ নামত মই কৈছোঁ মই খোলা নাই কিন্তু আমাৰ নামত আছে গতিকে নামটো ছেইম হৈছে গতিকে খুব সুন্দৰ ভাল লাগে বহুত বহুত ধন্যবাদ চাই থকা হবে ধন্যবাদ জয় অসম